হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভকেবুলাৰী ছেকশ্যনৰ পৰা হোমোফোনছৰ ওপৰত বিশেষকৈ প্ৰশ্ন সোধে। হোমোফোনছ বুলি ক'লে এনেকুৱা জুৰীয়া শব্দ কিছুমান আমি পাম যিবিলাকৰ স্পেলিং আৰু মিনিং অৰ্থাৎ বানান আৰু অৰ্থত পাৰ্থক্য থাকিলেও সিহঁতৰ উচ্চাৰণত প্ৰায় মিল থাকে, যেনে ডায়েৰী ডেইৰী, এলিজিবল ইলিজিবল, পপুলাৰ পপুলাছ, এনেকুৱা কিছুমান শব্দবোৰ আমি পাম যিবোৰক লৈ পৰীক্ষাত বাক্য ৰচনা কৰিবলৈ দিয়ে, নাইবা কোনো এটা বাক্য দি খালী ঠাই দি সেইবোৰৰ খালী ঠাইবোৰ পূৰণ কৰিবলৈ দিয়ে। তেনেকুৱা হোমোফোনছবোৰৰ ওপৰত আজি আমি আলোচনা কৰিম। 50 জোৰা এনেকুৱা হোমোফোনছ এই পাৰ্টিত আমি আলোচনা কৰিম, গতিকে সকলোলৈকে এই ভিডিঅ'টোলৈ আদৰণি জনাইছোঁ। অতিকে জৰুৰী আৰু এক্সাম বেষ্ট আমি হোমোফোনছবোৰ ইয়াতে আলোচনা কৰিম। প্ৰথমটো আমি জোৰা লৈছোঁ পপুলাৰ আৰু পপুলাছ। পপুলাৰ বুলি ক'লে জনপ্ৰিয় অৰ্থ বুজায়। পাপন ইজ এ পপুলাৰ ছিংগাৰ, পাপন এজন জনপ্ৰিয় গায়ক। আৰু পপুলাছ বুলি ক'লে জনবহুল, বেছি জনসংখ্যা থকা অৰ্থ বুজায়। উত্তৰ প্ৰদেশ ইজ দ্য মষ্ট পপুলাছ ষ্টেট ইন ইণ্ডিয়া। উত্তৰ প্ৰদেশ ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য। তেনেদৰে ডায়েৰী আৰু ডেইৰী লৈছোঁ। ডায়েৰী বুলি ক'লে DIARY, ডায়েৰী হ'লে দিনলিপি অৰ্থ বুজাব। ইট ইজ এ গুড হেবিট টু কিপ এ ডায়েৰী। ডায়েৰী ৰখাটো, দিনলিপি ৰখাটো এটা ভাল অভ্যাস। আকৌ ডেইৰী বুলি ক'লে দুগ্ধ পাম, গাখীৰ বা গাখীৰজাতীয় সামগ্ৰী য'ত পোৱা যায়, যিটো দোকানত পোৱা যায় তাক আমি ডেইৰী বুলি কওঁ। তেনেদৰে দুগ্ধজাত সামগ্ৰী দুগ্ধজাত বুলি ক'লে আমি ডেইৰী বুলি ক'ব পাৰোঁ। হি ডিলছ ইন ডেইৰী প্ৰডাক্টছ, তেওঁ দুগ্ধজাত সামগ্ৰীৰ বেপাৰ কৰে। ইয়াতে এটাত আই আছে, এটাত এ আছে। প্ৰথমতে আমি সূত্ৰ এটাৰেও মনত ৰাখিব পাৰোঁ। মই যেনেকৈ মনত ৰাখোঁ, DI যিটো আছে, আই থকাটো আই হস্যিকাৰ বা দীৰ্ঘিকাৰ বুজায়। দিনলিপি যিটো অৰ্থ আছে সেইটো 3টা হস্যিকাৰ আছে, গতিকে আই থকাটো দিনলিপি হ'ব, এনেকৈও আমি মনত ৰাখিব পাৰোঁ। তাৰপিছত 3 নঙত আহিছোঁ অল্ডাৰ আৰু এল্ডাৰ। অল্ডাৰ আৰু এল্ডাৰৰ মাজত পাৰ্থক্য এইটো যে অল্ডাৰে বয়সত ডাঙৰ বুজায় আৰু এল্ডাৰে সম্বন্ধত ডাঙৰ বুজায়। এল্ডাৰৰ পিছত সদায় এটা সম্বন্ধ লাগি থাকে, ডাঙৰ দাদা, ডাঙৰ বাইদেউ, এনেকৈ ক'বলৈ আমি এল্ডাৰ লিখোঁ। কিন্তু অল্ডাৰটো বয়সত ডাঙৰ বুজায়, যেনে আই এম অল্ডাৰ দেন ইউ, মই তোমাতকৈ ডাঙৰ, অৰ্থাৎ বয়সত ডাঙৰ। তেনেদৰে এল্ডাৰটো হৈছে সম্বন্ধত ডাঙৰ, চি ইজ মাই এল্ডাৰ চিষ্টাৰ, তাই মোৰ ডাঙৰ বাইদেউ। তেনেকৈ অল্ডেষ্ট আৰু এল্ডেষ্টটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। অল্ডেষ্ট বুলি ক'লে আটাইতকৈ ডাঙৰ, অৰ্থাৎ বয়সত ডাঙৰ বুজাব, আৰু এল্ডেষ্ট বুলি ক'লে সম্বন্ধত আটাইতকৈ ডাঙৰ বুজাব। আটাইতকৈ ডাঙৰ দাদা বুলি ক'লে এল্ডেষ্ট ব্ৰাদাৰ, এনেকৈ আমি ক'ব পাৰিম। তেনেদৰে তেওঁ আমাৰ গাঁওখনৰ আটাইতকৈ ডাঙৰ ব্যক্তি বুলি কওঁ, তেতিয়াহ'লে এইটো বয়সত ডাঙৰ বুজাব, তেতিয়া আমি অল্ডেষ্ট লিখিম। হি ইজ দ্য অল্ডেষ্ট পাৰ্চন ইন দ্য ভিলেজ, এনেকুৱা বুজাব। 4 নং এডভাইজ আৰু এডভাইচ। এটা এছ থাকিব, এটা চি থাকিব। ADVISE আৰু ADVICE। এছ থকাটোৱে উপদেশ দিয়া, ভাৰ্ব বুজাব, কাম কৰা অৰ্থ বুজাব। আৰু এডভাইচ যিটো চি থকাটো আছে এইটোৱে উপদেশ মাত্ৰ বুজাব, অৰ্থাৎ নাউন বুজাব। ভাৰ্ব থকা এছ থকাটোৱে হ'ব হি এডভাইজ মি টু ষ্টাডি হাৰ্ড, কঠোৰভাৱে পঢ়িবলৈ তেওঁ মোক উপদেশ দিছিল। উপদেশ দিয়া অৰ্থ বুজাইছে। আকৌ আই চিক ইয়ৰ এডভাইচ, মই আপোনাৰ উপদেশ বিচাৰোঁ, ইয়াত উপদেশ মাত্ৰ বুজাইছে, গতিকে নাউন বুজাব। 5 নংটো আছে এমিয়েবল আৰু এমিকেবল। এমিয়েবল বুলি ক'লে শান্ত শিষ্ট, নম্ৰ ভদ্ৰ, এনেকৈ অৰ্থ বুজাব। অমায়িক অৰ্থ বুজাব। দ্য বয় ইজ ভেৰি এমিয়েবল, ল'ৰাজন বৰ শান্ত শিষ্ট, নম্ৰ ভদ্ৰ, অমায়িক। আকৌ এমিকেবল বুলি ক'লে সন্ধিমূলক বা বন্ধুত্বমূলক অৰ্থ বুজায়। সন্ধিমূলক বা বন্ধুত্বমূলক বুলি ক'লে কাৰোবাৰ যদি বাদ বিবাদ হৈছে, সেইটো যদি শান্তিপূৰ্ণভাৱে বন্ধুত্বসুলভভাৱে যদি সেইটো মিলা মিছা কৰে, তেতিয়াহ'লে তাক এমিকেবল বুলি কোৱা হয়। ধৰি লোৱা হ'ল, মই এজনৰ লগত মোৰ কাজিয়া লাগি মই ঘুচা মাৰি 2টা দাঁত ভাঙি দিলোঁ, কিন্তু পিছত আমি মিলি গ'লে আৰু বেয়া চেয়া নাপাবা, 2টাহে ভাঙিছে, বেছিটো ভঙা নাই বুলি যদি আমি মিলি যাওঁ, তেতিয়াহ'লে হাত চাত মিলাই লওঁ, তেতিয়াহ'লে সেইটো বন্ধুত্বমূলক বুলি বা সন্ধিমূলক বুলি ক'ব পৰা যায়। বাকীটো হৈছে বোথ দ্য পাৰ্টিজ কেম টু এন এমিকেবল ছেটেলমেণ্ট, দুয়োটা দলে এটা সন্ধিমূলক সমাধানলৈ আহিছিল। এমিকেবল মানে সন্ধিমূলক বা বন্ধুত্বমূলক। 6 নম্বৰত দিয়া আছে 3টা, এডেপ্ট, এডপ্ট আৰু এডেপ্ট। এটা ADAPT এডেপ্ট যদি হয়, তেতিয়াহ'লে এইটো উপযোগী কৰা বা অনুকূল কৰি তোলা, এনেকুৱা অৰ্থ বুজাব। হি এডেপ্টেড হিমছেল্ফ টু দ্য নিউ চিটুৱেশ্যন, তেওঁ নতুন পৰিস্থিতিত নিজকে উপযোগী কৰি লৈছিল, এনেকুৱা অৰ্থ বুজাব। আকৌ ADOPT এডপ্ট বুলি যদি কওঁ, তেতিয়াহ'লে আঁকোৱালি লোৱা, দে এডপ্টেড এ চাইল্ড। আনটো হৈছে ADEPT এডেপ্ট, এইটোৰ অৰ্থটো হৈছে পাৰ্গত। হি ইজ এডেপ্ট ইন স্পিকিং তামিল, তেওঁ তামিল ভাষা কোৱাত পাৰ্গত। 7 নম্বৰত দিয়া আছে এফেক্ট আৰু ইফেক্ট। AFFECT, এফেক্ট বুলি ক'লে বেয়া প্ৰভাৱ পেলোৱা অৰ্থ বুজায়। স্মকিং এফেক্টছ আৱাৰ হেল্থ, ধূম্ৰপানে আমাৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পেলায়। আৰু নেক্সটটো হৈছে ইফেক্ট, EFFECT, এইটো বুলি ক'লে ফল বা ফলাফল অৰ্থ বুজাব। মাই ৱাৰ্ণিং হেড ন' ইফেক্ট অন হিম, মোৰ সতৰ্কবাণীৰ তেওঁৰ ওপৰত কোনো ফল নধৰিলে। 8 নম্বৰত আমি পাম এক্সেছ আৰু এক্সেছ। এটা EXCESS, যাৰ অৰ্থটো হৈছে অতিৰিক্ত। এক্সেছ অফ এনিথিং ইজ বেড, যিকোনো কামৰে অতিৰিক্ত কৰাটো বেয়া। এক্সেছ বানানটো ইয়াত EXCESS হ'ব লাগিছিল, চিটো দিয়া হোৱা নাই, ভুল হৈ আছে, এইটো শুধৰাই ল'বা। নেক্সট দিয়া আছে ACCESS, এক্সেছ বুলি ক'লে প্ৰৱেশ অৰ্থ বুজাব। এক্সেছ ইজ প্ৰহিবিটেড হিয়াৰ, ইয়াত প্ৰৱেশ নিষিদ্ধ। 9 নং প্ৰশ্নত দিয়া আছে চেল আৰু চেল, SELL, চেল বিক্ৰী কৰা, ভাৰ বুজাব।
বেচা। হি চেলছ মিট ইন দ্য মাৰ্কেট, তেওঁ বজাৰত মাংস বিক্ৰী কৰে, গতিকে বিক্ৰী কৰা ইয়াত ভাৰ্ব অৰ্থ বুজোৱা হৈছে। আকৌ SALE চেল বুলি ক'লে বিক্ৰী, নাউন বুজাব, বিক্ৰী মাত্ৰ বুজাব। দ্য চেল ইজ নট গুড টুডে, আজি বিক্ৰী ভাল নহয়। 10 নম্বৰত দিয়া আছে এমিনেণ্ট আৰু ইমিনেণ্ট। এমিনেণ্ট EMINENT, এমিনেণ্ট বুলি ক'লে প্ৰখ্যাত, বিখ্যাত, জনাজাত এনেকুৱা অৰ্থ বুজাব। জুবিন ইজ এন এমিনেণ্ট ছিংগাৰ, জুবিন এজন প্ৰখ্যাত, বিখ্যাত, জনাজাত গায়ক। আকৌ IMMINENT, ইমিনেণ্ট বুলি ক'লে আসন্ন, নিকটত, ওচৰত এনেকুৱা অৰ্থ বুজাব। দ্য অল্ড মেন নিউ ডেট হিজ ডেথ ৱাজ ইমিনেণ্ট, বুঢ়া মানুহজনে জানিছিল যে তেওঁৰ মৃত্যু আসন্ন আছিলে, ওচৰত, নিকটত আছিল, এনেকুৱা অৰ্থ বুজাইছে। আকৌ 11 নম্বৰত দিয়া আছে চি আৰু লুক। চি মানে দেখা, লুক মানে চোৱা। উই কেন নট চি ইন দ্য ডাৰ্ক, আমি আন্ধাৰত দেখিব নোৱাৰোঁ। আৰু লুক বুলি ক'লে ডণ্ট লুক থ্ৰু এন অপেন উইণ্ড, খোলা খিৰিকীৰে নাচাবা। 12 নম্বৰত দিয়া আছে ড্ৰউন আৰু চিংক। ড্ৰউন বুলি ক'লে জীৱ বস্তু পানীত ডুবা অৰ্থ বুজায়, DROWN ড্ৰউন। আৰু জীৱ বস্তু পানীত ডুবা বুলি ক'লে সদায় পেচিভ ভইচত লিখিব লগা হয়। আকৌ চিংক বুলি ক'লে জড় বস্তু পানীত ডুবা বুজায়। আমি মাতৃভাষাবোৰত কিবা বস্তু ডুবিছে বুলি ক'ম, জীৱই ডুবক বা জড়ই ডুবক, আমি ডুবিছে বুলি ক'লে লেঠাটো তাতে শেষ হৈ যায়। কিন্তু ইংৰাজীত যেতিয়া জীৱ বস্তু ডুবা বুলি ক'ম তেতিয়া আমি ড্ৰউন লিখিব লাগিব, আৰু জড় বস্তু ডুবিলে আমি চিংক লিখিব লাগিব। আৰু যদি জীৱ বস্তু ডুবা বুজাইছে আমি তেতিয়া ড্ৰউন লিখোঁতে সদায় পেচিভ ভইচত লিখিব লগা হয়। মেনি পিপুল ৱেৰ ড্ৰউন ইন দ্য ৰিভাৰ, বহুতো মানুহ নদীত ডুবিছিল বুলি ক'লে মানুহ অৰ্থাৎ জীৱ ডুবাৰ কথা কোৱা হৈছে, সেইকাৰণে আমি চিম্পল পাষ্ট টেন্সৰ পেচিভ ভইচ ৱেৰ ড্ৰউন বুলি লিখিছোঁ। মেনি পিপুল ৱেৰ ড্ৰউন ইন দ্য ৰিভাৰ। আকৌ চিংক বুলি ক'লে জড় বস্তু পানীত ডুবা। সেভাৰেল ব'টছ চেংক ইন দ্য ৰিভাৰ, বহুতো নাও পানীত ডুবিছিল, গতিকে বহুতো নাও বুলি ক'লে জড় বস্তু, সেইকাৰণে চিংকৰ পাষ্ট ফৰ্ম চেংক আমি ইয়াত লিখিম। 12 নম্বৰত দিয়া আছে এলিজিবল আৰু ইলিজিবল। এলিজিবলত এটা এল হ'ব, ইয়াত দুটা এল দিয়া আছে। এলিজিবল হ'লে ELIGIBLE, এলিজিবল বুলিলে যোগ্য, উপযুক্ত অৰ্থ বুজাব। হি ইজ এলিজিবল ফৰ দ্য পোষ্ট, তেওঁ পদটোৰ কাৰণে যোগ্য, এনেকুৱা অৰ্থ বুজাব। আকৌ ইলিজিবল ILLEGIBLE, ইলিজিবল বুলি ক'লে অস্পষ্ট অৰ্থ বুজাব। ইয়ৰ হেণ্ড ৰাইটিং ইজ ইলিজিবল, তোমাৰ হাতৰ আখৰ অস্পষ্ট। ইয়াত এটা সূত্ৰৰেও মনত ৰাখিব পৰা যায়, এলিজিবল বুলি ক'লে সহজে কৈ দিব পাৰি, কিন্তু ইলিজিবল বুলি ক'লে অকণমান জিভা পকাব লগা হয়, ক'বলৈ অকণমান অসুবিধা লাগে। গতিকে অসুবিধা লগাটো অস্পষ্ট, গতিকে অসুবিধাৰ অ আৰু অস্পষ্টৰ অ এই দুটা যদি আমি মিলাব পাৰোঁ তেতিয়াহ'লে ইয়াৰ অৰ্থটো মনত ৰাখিবলৈ আমি সূত্ৰ এটা পাম, বা সূত্ৰ আকাৰে আমি এইটো মনত ৰাখিব পাৰিম। 14 নম্বৰত আছে তিনিটা, কুইট, কুৱেট আৰু কুইট। কুইট যিটো QUITE আছে এইটো সম্পূৰ্ণ অৰ্থ বুজাব। আই এম কুইট হেপী, মই সম্পূৰ্ণ সুখী। নেক্সটটো হৈছে কুৱেট, QUIET, কুৱেট বুলি ক'লে শান্ত, নিস্তব্ধ, এনেকুৱা অৰ্থ বুজায়। ডণ্ট ক্ৰাই, বি কুৱেট, নাকান্দিবা, নিস্তব্ধ হোৱা, মনে মনে থকা, শান্ত হোৱা, এনেকুৱা অৰ্থ বুজাইছে। আকৌ আৰু এটা আছে কুইট, QUIT, এইটো বুলি ক'লে ত্যাগ কৰা অৰ্থ বুজাব। ইউ শ্বুড কুইট স্মকিং, তুমি ধূম্ৰপান ত্যাগ কৰা উচিত। যেনেকৈ ভাৰত ত্যাগ আন্দোলনক আমি কুইট ইণ্ডিয়া মুভমেণ্ট বুলি কওঁ, ত্যাগ কৰা অৰ্থ বুজায়। 15 নম্বৰত আছে প্ৰিন্সিপাল, PRINCIPAL হ'ব, এইটোৱে মুখ্য বা প্ৰধান বুজাব। ৰাইচ ইজ আৱাৰ প্ৰিন্সিপাল ফুড, ভাত আমাৰ মুখ্য বা প্ৰধান আহাৰ। আকৌ প্ৰিন্সিপাল PRINCIPLE যদি থাকে তেতিয়াহ'লে এইটো ৰীতি নীতি, নিয়ম কানুন বুজাব। হি ইজ এ মেন অফ প্ৰিন্সিপাল, তেওঁ ৰীতি নীতিৰ মানুহ, তেওঁ নিয়ম কানুন মানি চলা মানুহ, এনেকুৱা অৰ্থ বুজাব। নেক্সট দিয়া আছে ৰিফিউজ আৰু ডিনাই। ৰিফিউজ বুলি ক'লে অমান্তি হোৱা, কিবা এটা কাম কৰিব যদি আমি নামানো তেতিয়াহ'লে সেইটো ৰিফিউজ বুলি কোৱা হয়। আকৌ যদি কিবা এটা কাম হৈ গৈছে মই কৰা নাই বুলি কওঁ তেতিয়াহ'লে সেইটো অস্বীকাৰ কৰা হ'ব। অৰ্থাৎ কিবা এটা কাম কৰিবলৈ নামানিলে সেইটো অমান্তি হোৱা, ৰিফিউজ, আৰু কিবা হৈ যোৱা কাম এটা কৰা নাই বুলি ক'লে সেইটো অস্বীকাৰ বা ডিনাই। যেনে ধৰি লোৱা হ'ল, স্কুল যাবৰ সময়ত যদি মোক মায়ে 10 টকা দিয়ে আৰু কয় যে কুৰকুৰে খাবি বুলি দিছে, মই কৈছোঁ বোলে মোক নালাগে, মোৰ লগত আছে, তেতিয়াহ'লে মই টকাটো ল'বলৈ অমান্তি হোৱা বুজোৱা হয়, তেতিয়াহ'লে সেইটো ৰিফিউজ আমি লিখিম। আকৌ স্কুলৰ পৰা অহাৰ পাছত দেখিছোঁ দেউতাই খং কৰি আছে, মোৰ পকেটৰ পৰা কোনে 50 টকা নিলে, কয় তই নিছ নেকি, যদি মই নিয়া নাই বুলি কওঁ তেতিয়াহ'লে সেইটো অস্বীকাৰ কৰা হ'ব। অৰ্থাৎ কিবা এটা কাম কৰিবলৈ নামানিলে ৰিফিউজ, অমান্তি হোৱা, আৰু কিবা হৈ যোৱা কাম মই যদি কৰা নাই বুলি কৈছোঁ তেতিয়াহ'লে সেইটো অস্বীকাৰ কৰা বা ডিনাই বুলি কোৱা হয়। আৰু কিবা এটা কাম কৰিবলৈ যিহেতু আমি মনা নাই তেতিয়াহ'লে ৰিফিউজ যিহেতু হ'ব, গতিকে ৰিফিউজৰ পিছত সচৰাচৰ টু লগাই পেলাই লিখা হয়। আৰু অস্বীকাৰ কৰাটোক যিহেতু ডিনাই বুলি কোৱা, অস্বীকাৰ কৰা যে বুলি ডেট শব্দটো আহিব ডিনাইৰ পিছত, কিন্তু সচৰাচৰ সেই আহে আমি
ৰিফিউজৰ পিছত টু বা ডিনাই নলগাকেও কিন্তু আমি লিখিব পাৰিম। ৰিফিউজাৰ বাক্যটো হৈছে হি ৰিফিউজ টু টেক দ্য মানি, তেওঁ টকাটো ল'বলৈ অমান্তি হৈছিল। আমি হি ৰিফিউজ দ্য মানি বুলিও লিখিব পাৰিম, টু নলগাকেও লিখিব পাৰিম। বা ডিনাই বুলি ক'লে হি ডিনাইড দ্য চাৰ্জ, আমি ইয়াত ডেট নলগাকৈ লিখিছোঁ, তেওঁ দোষটো অস্বীকাৰ কৰিছিল। বা হি ডিনাইড ডেট হি কমিটেড দ্য চাৰ্জ, এনেকৈ আমি লিখিব পাৰোঁ তেওঁ অস্বীকাৰ কৰিছিল যে তেওঁ দোষটো কৰিছিল। 17 নম্বৰত দিয়া আছে একচেপ্ট, এক্সপেক্ট আৰু একচেপ্ট। ACCEPT একচেপ্ট যদি হয় তেতিয়াহ'লে সেইটো গ্ৰহণ কৰা অৰ্থ বুজাব। চি হেজেণ্ট একচেপ্টেড দ্য গিফ্ট, তাই উপহাৰটো গ্ৰহণ কৰা নাই। এক্সপেক্ট বুলি ক'লে আশা কৰা অৰ্থ বুজাব, আই এক্সপেক্ট এ গুড ৰিজাল্ট, মই এটা ভাল ৰিজাল্ট আশা কৰোঁ। আৰু একচেপ্ট বুলি ক'লে বাদে অৰ্থ বুজাব, EXCEPT একচেপ্ট। নবডি কেন ছেভ হিম একচেপ্ট গড, গডৰ বাদে তেওঁক কোনেও ৰক্ষা কৰিব নোৱাৰে। 18 দিয়া আছে চাইল্ড লাইক আৰু চাইল্ডিছ। যেতিয়া ডাঙৰে সৰুৰ নিচিনা আচৰণ কৰে তেতিয়াহ'লে সেইটো আমাৰ ভালো লাগিব পাৰে, বেয়াও লাগিব পাৰে। যদি ভাল লাগে তেতিয়াহ'লে তাক আমি চাইল্ড লাইক বুলি ক'ম, শিশুসুলভ অৰ্থ বুজাব, ভাল লগা অৰ্থ বুজাব। আৰু যদি বেয়া লাগে তেতিয়াহ'লে এইটো চাইল্ডিছ, কেচুৱালী অৰ্থ বুজাব, ল'ৰামতীয়া এনেকুৱা অৰ্থ বুজায়, যিটো আমাৰ বেয়া লগা অৰ্থত ব্যৱহাৰ কৰা হয়। গতিকে চাইল্ড লাইক বুলি ক'লে শিশুসুলভ ভাল লগা অৰ্থত, আৰু চাইল্ডিছ বুলি ক'লে কেচুৱালী বেয়া লগা অৰ্থত। চাইল্ড লাইকৰ বাক্যটো আমি এনেকৈ ক'ব পাৰিম, আই লাইক হাৰ চাইল্ড লাইক চিম্প্লিচিটি, মই তাইৰ শিশুসুলভ সৰলতা ভাল পাওঁ, এনেকুৱা অৰ্থ বুজাইছে। আকৌ চাইল্ডিছ বুলি ক'লে কেচুৱালীত, নবডি লাইকছ হিজ চাইল্ডিছ বিহেভিয়াৰ, তাৰ কেচুৱালী আচৰণ কোনেও ভাল নাপায়। ইয়াতে চাইল্ড লাইক যিটো আছে, লাইক পিছফালে লাগিয়ে আছে, গতিকে এইটো আমি ভাল লগাটো চাইল্ড লাইক বুলি আমি জানিব পাৰিম। আৰু ডিছ বুলি পিছফালে লাগি আছে, গতিকে এইটো বেয়া লগাটো তাৰ পৰা আমি ধৰিব পাৰিম। নেক্সটত দিয়া আছে 19 নং প্ৰশ্নত প্ৰাইজ আৰু প্ৰেজেণ্ট। প্ৰাইজ বুলি ক'লে পুৰস্কাৰ, যিটো আমি নিজৰ যোগ্যতাৰ কাৰণে আমি কিবা প্ৰতিদ্বন্দ্বিতা কৰি যদি আমি কিবা জিকোঁ তেতিয়াহ'লে তাক প্ৰাইজ বুলি কোৱা হয়। আই ৱন এ প্ৰাইজ ইন 400 মিটাৰ ৰেচ, মই 400 মিটাৰ দৌৰত এটা পুৰস্কাৰ পাইছিলোঁ। আকৌ প্ৰেজেণ্ট বুলি ক'লে আমাক কিবা আনন্দ বা শুভেচ্ছাৰে কিবা বস্তু আমাক যদি কোনোবাই দিয়ে তেতিয়াহ'লে তাক উপহাৰ প্ৰেজেণ্ট বুলি কোৱা হয়। হি গেভ মি এ প্ৰেজেণ্ট অন মাই বাৰ্থডে, তেওঁ মোক মোৰ জন্মদিনত এটা উপহাৰ দিছিল। 20 নম্বৰত 4টা দিয়া আছে হাৰ্ড, HARD, হাৰ্ড বুলি ক'লে টান বা কঠোৰ অৰ্থ বুজায়। হি ৱৰ্কছ ভেৰি হাৰ্ড ইন দ্য ফিল্ড, তেওঁ পথাৰত কঠোৰ পৰিশ্ৰম কৰে। আকৌ হাৰ্ডলি, HARDLY, হাৰ্ডলি বুলি ক'লে কাৎচিত অৰ্থ বুজাব। হি হাৰ্ডলি কামছ হিয়াৰ, তেওঁ কাৎচিত ইয়ালৈ আহে। আকৌ হাৰ্ড, HERD, হাৰ্ড বুলি ক'লে জন্তুৰ জাক, বিশেষকৈ গাই গৰুৰ জাকবোৰক হাৰ্ড বুলি কোৱা হয়। এ হাৰ্ড অফ কাউজ ইজ গ্ৰেজিং ইন দ্য ফিল্ড, পথাৰত এজাক গৰুৱে চৰি আছে, এনেকুৱা অৰ্থ বুজাব। আকৌ শেষত HEARD, হাৰ্ড, যিটো হিয়াৰ ভাৰ্বৰ পাষ্ট ফৰ্ম বা পাষ্ট পাৰ্টিচিপল দিয়া আছে, এইটো শুনা অৰ্থত ব্যৱহাৰ কৰা হয়। আৰু বাক্যটো আমি এনেকৈ লিখিব পাৰিম, আই হাৰ্ড দ্য নিউজ, মই বাতৰিটো শুনিছিলোঁ। 21 নম্বৰত দিয়া আছে ইনভেণ্ট আৰু ডিস্কভাৰ। ইনভেণ্ট বুলি ক'লে উদ্ভাৱন কৰা, অৰ্থাৎ নথকা বস্তু আৱিষ্কাৰ কৰাক উদ্ভাৱন বুলি কোৱা হয়। কিবা নতুনকৈ যন্ত্ৰ পাতি লগাই মেলি নতুনকৈ পৃথিৱীত ক'তো নথকা এটা নতুনকৈ বস্তু এটা যদি কোনোবাই বনায় তেতিয়াহ'লে তাক উদ্ভাৱন কৰা বুলি ক'ম। যেনে মাৰ্কনি ইনভেণ্টেড দ্য ৰেডিঅ', মাৰ্কনিয়ে ৰেডিঅ' আৱিষ্কাৰ কৰিছিল। কিন্তু আৱিষ্কাৰ কৰা আৰু এটা আছে ডিস্কভাৰ, এইটো থকা বস্তু আৱিষ্কাৰ কৰা বুলি কোৱা হয়। পৃথিৱীত ক'ৰবাত কিবা এটা বস্তু আছিলে, মানুহবোৰে জনা নাছিল, যিয়ে প্ৰথমতে উলিয়াব তাকো আৱিষ্কাৰ কৰা বুলি কোৱা হয়। যেনে কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল বুলি যদি কওঁ তেতিয়াহ'লে কলম্বাছে ট্ৰাকত মাটি ঢালি ঢালি আমেৰিকা বনোৱা নাই। আমেৰিকা নামৰ ভূখণ্ডটো যে আছে বহিৰ্বিশ্বই জনা নাছিলে, তেওঁ প্ৰথমতে উলিয়ালে, গতিকে সেইটো আৱিষ্কাৰ কৰা, এইটো ডিস্কভাৰ আমি লিখিম। তেনেদৰে প্ৰিছলিয়ে অক্সিজেন আৱিষ্কাৰ কৰিছিল বুলি কোৱা হয়। প্ৰিছলিয়ে নতুনকৈ গেছ অক্সিজেনটো হাৱাত এৰি দিয়া নাই, নিজে বনাই মেলি যে আমি যে উশাহত লৈ আছোঁ, অক্সিজেন নামৰ গেছটো যে বতাহত আছিল সেই কথাটো তেওঁ প্ৰথমতে উলিয়ালে, গতিকে সেইটো আৱিষ্কাৰ কৰা, এইটো ডিস্কভাৰ অৰ্থত ব্যৱহাৰ কৰা হ'ব। ইয়াত বাক্যটো হৈছে কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা, কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। 22 নম্বৰত দিয়া আছে কাষ্ট আৰু কাষ্ট, CAST, কাষ্ট, যিটো অৰ্থ হৈছে দলিওৱা, নিক্ষেপ কৰা বা দিয়া, এনেকুৱা অৰ্থ বুজাব। এই যে দূৰত ক'ৰবাত খেল হৈ আছে, তোমালোকৰ টিভিত যে আহি থাকে, এইটো টেলিকাষ্ট বুলি কৰা বুলি কোৱা হয়। টেলিকাষ্ট মানে দূৰৰ পৰা দলিয়াই দিয়া বা নিক্ষেপ কৰা অৰ্থ বুজায়। আকৌ ভোট দিয়াৰ ক্ষেত্ৰত যিটো আমি দিয়া শব্দটো ব্যৱহাৰ কৰোঁ, ভাৰটো ব্যৱহাৰ কৰোঁ, সেইটোকো কাষ্ট বুলি কোৱা হয়। প্লিজ কাষ্ট ইউৰ ভোট ফৰ মি, অনুগ্ৰহ কৰি তোমাৰ ভোটটো মোক দিবা, গতিকে এই ক্ষেত্ৰত কাষ্ট ব্যৱহাৰ কৰা হৈছে CAST। আকৌ CASTE বুলি ক'লে কাষ্ট যিটো হৈছে জাতি, কুল, বংশ, এনেকুৱা অৰ্থ বুজায়। হি ইজ এ ব্ৰাহ্মীণ বাই কাষ্ট, তেওঁ জাতি, কুল, বংশত এজন বামুণ। আকৌ 23 নম্বৰত দিয়া আছে প্ৰে, PRAY, প্ৰে বুলি ক'লে প্ৰাৰ্থনা কৰা বা প্ৰাৰ্থনা অৰ্থ বুজাব। উই প্ৰে এভৰি মৰ্ণিং, আমি প্ৰতি ৰাতিপুৱা প্ৰাৰ্থনা কৰোঁ। কিন্তু আৰু এটা প্ৰে আছে PREY, এইটোৱে চিকাৰ বা চিকাৰী এনেকুৱা অৰ্থ বুজায়। বাঘে যদি হৰিণা এজনী মাৰিছে তেতিয়াহ'লে হৰিণাজনী বাঘৰ
শিকাৰ, সেইটোৰ ইংৰাজী PREY প্ৰে। আকৌ বাঘে যে শিকাৰ কৰি খায়, গতিকে বাঘ এটা শিকাৰী প্ৰাণী, সেইটোকো আমি PREY প্ৰে বুলি ক'ব পাৰিম। ইয়াত দিয়া আছে দ্য কাইট ইজ এ প্ৰে বাৰ্ড, চিলনি এবিধ শিকাৰী চৰাই। তাৰপিছত দিয়া আছে অল্টাৰ আৰু অল্টাৰ, ALTER, অল্টাৰ বুলি ক'লে সলনি কৰা বা পৰিৱৰ্তন কৰা অৰ্থ বুজায়। ডণ্ট অল্টাৰ দ্য প্লানটো সলনি নকৰিবা, পৰিৱৰ্তন নকৰিবা, এনেকুৱা অৰ্থ বুজাইছে। আকৌ অল্টাৰ ALTAR, অল্টাৰ বুলি ক'লে বেদী অৰ্থ বুজাব। দিছ ইজ দ্য অল্টাৰ অফ দ্য মাৰ্টাৰ্ছ, এইটো শ্বহীদসকলৰ বেদী। 25 নম্বৰত তিনিটা দিয়া আছে চাইট, SIT, চাইট, স্থান বা ঠাই। দিছ ইজ দ্য চাইট ফৰ দ্য প্ৰপ'জড স্কুল, প্ৰস্তাৱিত স্কুলৰ জেগাটো বা ঠাইটো এইটোৱেই। আকৌ SIGHT, চাইট বুলি ক'লে দৃশ্য বা দৃষ্টি বুজায়। আইচাইট বুলি ক'লে আমি দৃষ্টিশক্তি বুজোঁ, গতিকে চাইট SIGHT দৃশ্যও বুজায়, দৃষ্টিও বুজায়। দিছ ইজ এ ভেৰি বিউটিফুল চাইট, এইটো এটা ধুনীয়া দৃশ্য, এনেকুৱা অৰ্থ বুজাইছে। আকৌ CIT, চাইট বুলি ক'লে তুলি দিয়া বা উদ্ধৃত কৰা অৰ্থ বুজায়। হি চাইটেড এ গুড এক্সাম্পল, তেওঁ এটা ভাল উদাহৰণ তুলি ধৰিছিল। তাৰ পাছত আমি পাম LOSE, লুজ, আৰু LOOSE, লুজ। আমি সচৰাচৰ LOSE লছ বুলি কওঁ, কিন্তু লছ নহয়, এইটো ইয়াৰ উচ্চাৰণটো লুজ হ'ব। হেৰুওৱা অৰ্থ বুজাব বা হাৰি যোৱা অৰ্থ বুজাব। মাই পেন হেজ বিন লষ্ট, মোৰ কলমটো হেৰাল, বা আই হেভ লষ্ট দ্য গেম, মই খেলটো হাৰিলোঁ, এনেকুৱা অৰ্থ বুজাব। আকৌ লুজ, LOSE হ'লে লুজ যিটো আছে সেইটোৱে ঢিলা অৰ্থ বুজাব। দ্য নট ইজ ভেৰি লুজ, গাঁঠিটো বৰ ঢিলা, এনেকুৱা অৰ্থ বুজাব। নেক্সটত ষ্টেচনাৰী আৰু ষ্টেচনাৰী দুটা আছে, STATIONERY যদি থাকে, ERY যদি শেষত থাকে তেতিয়াহ'লে এইটো মণিহাৰী অৰ্থ বুজাব। হি ডিলছ ইন ষ্টেচনাৰী গুডছ, তেওঁ মণিহাৰী সামগ্ৰীৰ বেপাৰ কৰে, এনেকুৱা অৰ্থ বুজায়। আকৌ ষ্টেচনাৰী ARY যদি শেষত থাকে তেতিয়াহ'লে সেইটো স্থিৰ অৰ্থ বুজাব। দ্য ছান ইজ ষ্টেচনাৰী, সূৰ্যটো স্থিৰ। এতিয়া এইটো মনত ৰাখিবলৈ এটা সূত্ৰতে মনত ৰাখিব পাৰিম। ইয়াত পাৰ্থক্যটো E আৰু A আছে। ই বেছি গোলাকাৰ নে A বেছি গোলাকাৰ যদি আমি ভাবোঁ তেতিয়াহ'লে A বেছি গোলাকাৰ। গোলাকাৰ মানে যদি আমি সূৰ্য ধৰি লওঁ তেতিয়াহ'লে সূৰ্যটো স্থিৰ, গতিকে A থকাটো স্থিৰ। এনেকৈ মই নিজে কিন্তু মনত ৰাখোঁ। 28 নম্বৰত দিয়া আছে শ্বৰ্টলি। শ্বৰ্টলি বুলি ক'লে অনতি পলমে, অৰ্থাৎ অতি পলমে, অৰ্থাৎ ভৱিষ্যতকালত কিবা এটা কাম যদি অতি সোনকালে হ'ব তেতিয়াহ'লে তাক আমি শ্বৰ্টলি বুলি আমি ক'ম। এইটো সদায় ভৱিষ্যতকালৰ বাক্যতে ব্যৱহাৰ কৰা হয়। হি উইল এৰাইভ হিয়াৰ শ্বৰ্টলি, তেওঁ অনতি পলমে ইয়াত আহি পাব। আকৌ নেক্সটটো হৈছে ৰিচেণ্টলি। ৰিচেণ্টলি বুলি ক'লে অলপতে, অৰ্থাৎ অতীতকালত কম সময় আগতে যদি কিবা এটা হৈ গৈছে তেতিয়াহ'লে তাক আমি অলপতে বা ৰিচেণ্টলি বুলি ক'ম। চি লেফ্ট ফৰ লণ্ডন ৰিচেণ্টলি, তাই অলপতে লণ্ডনৰ বাবে গুচি গ'ল, এনেকুৱা অৰ্থ বুজাইছে। নেক্সটত দিয়া আছে লেট আৰু লেটলি। লেট বুলি ক'লে দেৰিকৈ বা পলমকৈ অৰ্থ বুজায়। হি অলৱেজ কামছ লেট, তেওঁ সদায় দেৰিকৈ বা পলমকৈ আহে। আকৌ লেটলি, লেটৰ লগত লেটলিৰ কোনো সম্পৰ্ক নাই। লেটলিৰ অৰ্থটো অলপ আগতে যে ৰিচেণ্টলি বুলি ক'লোঁ, অতীতকালত কম সময় আগতে যে কিবা এটা হৈছে, অলপতে যাক বুলি কৈছিলোঁ, লেটলিৰ অৰ্থটো ৰিচেণ্টলিৰ লগত একে, অলপতে অৰ্থ বুজাব। তাত আমি কৈছিলোঁ চি লেফ্ট ফৰ লণ্ডন ৰিচেণ্টলি, এই বাক্যটোকে আমি চি লেফ্ট ফৰ লণ্ডন লেটলি বুলিও আমি ক'ব পাৰিম। 30 নম্বৰত দিয়া আছে টেল। টেল বুলি ক'লে কোৱা, অৰ্থাৎ ভাৰ্ব অৰ্থ বুজাব, ভাৰ্ব বুজাব এইটোৱে টেলে। ডণ্ট টেল এ লাই, মিছা কথা নক'বা, গতিকে TELL, টেল বুলি ক'লে কোৱা, ভাৰ্ব অৰ্থ বুজাব। আৰু এটা টেল আছে, সেইটো হৈছে TALE, টেল, সাধু, কাহিনী, উপাখ্যান এনেকুৱা বুজাব। আই লাইক টেলছ, মই সাধু ভাল পাওঁ। 31 নম্বৰত দিয়া আছে পিচ। পিচ বুলি ক'লে PIECE, পিচ বুলি ক'লে টুকুৰা অৰ্থ বুজাব। টুকুৰা বুলি ক'লে প্লিজ গিভ মি এ পিচ অফ চক, মোক অনুগ্ৰহ কৰি চক এটুকুৰা দিয়া। PIECE, পিচ বুলি ক'লে টুকুৰা। আকৌ আৰু এটা পিচ আছে PEACE, পিচ বুলি ক'লে শান্তি অৰ্থ বুজায়। উই অল ৱান্ট টু লিভ ইন পিচ, আমি সকলোৱে শান্তিৰে বাস কৰিব বিচাৰোঁ। 32 নম্বৰত দিয়া আছে ইণ্ডাষ্ট্ৰিয়েল। ইণ্ডাষ্ট্ৰিয়েল বুলি ক'লে ঔদ্যোগিক অৰ্থ বুজায়। ঔদ্যোগিক বুলি ক'লে উদ্যোগেৰে ভৰা। দিল্লী ইজ এন ইণ্ডাষ্ট্ৰিয়েল চিটি, দিল্লী এখন ঔদ্যোগিক চহৰ, এনেকুৱা বুজাইছে। আকৌ ইণ্ডাষ্ট্ৰিয়াছ বুলি যদি কওঁ তেতিয়াহ'লে সেইটোৱে পৰিশ্ৰমী অৰ্থ বুজাব। ইণ্ডাষ্ট্ৰিয়াছ, অনলি ইণ্ডাষ্ট্ৰিয়াছ ষ্টুডেণ্টছ কেন প্ৰস্পাৰ ইন লাইফ, মাত্ৰ পৰিশ্ৰমী ছাত্ৰ ছাত্ৰীহে জীৱনত উন্নতি কৰিব পাৰে। 33 নম্বৰত দিয়া আছে ভেইন, VEIN। ভেইন বুলি ক'লে শিৰা উপশিৰা বুজায়, যিটো আমাৰ শৰীৰত থাকে শিৰা উপশিৰা, যাৰ মাজেদি তেজ বয়। VEIN, ভেইন। ব্লাড চাৰ্কুলেটছ থ্ৰু দি ভেইনছ, শিৰা উপশিৰাৰ মাজেদি তেজ প্ৰবাহিত হয়। আৰু এটা ভেইন আছে, এইটো হৈছে VAIN, ভেইন বুলি ক'লে মিছা বা বৃথা অৰ্থ বুজায়। অল ইয়ৰ ইফৰ্টছ ৱেণ্ট ইন ভেইন, তোমাৰ সকলো প্ৰচেষ্টাবোৰ অথলে গ'ল, মিছা হ'ল বা বৃথা হ'ল, এনেকুৱা অৰ্থ বুজাইছে। 34 নম্বৰত দিয়া আছে মোৰেল। মোৰেল বুলি ক'লে নৈতিক বা নীতি সম্পৰ্কীয় বুজায়। হিজ মোৰেল কেৰেক্টাৰ ইজ গুড, তেওঁৰ নৈতিক চৰিত্ৰ ভাল। MORAL এইটো। আকৌ MORALE, মোৰাল বুলিও হ'ব পাৰে। মোৰাল বুলি ক'লে মনোবল। হি হেজ হাই মোৰাল ইন লাইফ, তেওঁৰ জীৱনত সদায় উচ্চ মনোবল আছে। MORALE, মোৰাল বুলি ক'লে মনোবল বুজায়।
35 নম্বৰত দিয়া আছে বেইল। বেইল বুলি ক'লে জামিন অৰ্থ বুজায় BAIL বেইল। হি ৱাজ ৰিলিজড অন বেইল, তেওঁক জামিনত মুক্তি দিয়া হৈছিল এনেকুৱা অৰ্থ বুজাইছে BAIL। আকৌ BALE বেল বুলি কওঁ তেতিয়াহ'লে এইটো বস্তা বুজাব BALE বেল। আই কেৰিড চাম বেলছ অফ জুট, মই কেইটামান মৰাপাটৰ বস্তা কঢ়িয়াইছিলোঁ এনেকুৱা অৰ্থ বুজাইছে। নেক্সটত আকৌ বেয়াৰ বুলি আছে BARE বেয়াৰ বুলি ক'লে উদং বা খালী অৰ্থ বুজায় আই এম বেয়াৰ ফুটেড, মই উদং বা খালী ভৰিৰে আছোঁ এনেকুৱা অৰ্থ বুজাইছে। নেক্সটত দিয়া আছে BEAR বিয়াৰ, এইটো মানে সহ্য কৰা আই কেনট বিয়াৰ উইথ চাচ এন ইনচাল্ট, মই এনেকুৱা অপমান সহ্য কৰিব নোৱাৰোঁ। 37 নম্বৰত দিয়া দুইটা হোমোফোনছ হৈছে বৰ্ণ আৰু বৰ্ণ BORN বৰ্ণ আৰু BORNE বৰ্ণ। বৰ্ণ আৰু বৰ্ণ দুইটাই BORN বৰ্ণ আৰু BORNE বৰ্ণ দুইটাই বিয়াৰ BEAR বিয়াৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হয়। জন্ম দিয়া অৰ্থত বিয়াৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলটো BORN ব্যৱহাৰ কৰা হয় আৰু কঢ়িওৱা অৰ্থত বৰ্ণ ভাৰ্বৰ বিয়াৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল BORNE ব্যৱহাৰ কৰা হয়। আকৌ এবাৰ কৈছোঁ বিয়াৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বৰ্ণ দুইটাই হয়, ই থকা আৰু নথকা বৰ্ণ। জন্ম দিয়া অৰ্থত বিয়াৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল BORN ব্যৱহাৰ কৰা হয় আৰু কঢ়িওৱা অৰ্থত বিয়াৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল BORNE ব্যৱহাৰ কৰা হয়। গতিকে BORN হ'লে জন্ম দিয়া অৰ্থত ব্যৱহাৰ কৰা হয়, জন্ম হোৱা অৰ্থত ব্যৱহাৰ কৰা হয়। শংকৰদেৱ ৱাজ বৰ্ণ ইন 1449, শংকৰদেৱে 1449 চনত জন্মগ্ৰহণ কৰিছিল। আকৌ BORNE বৰ্ণ বুলি ক'লে কঢ়িওৱা অৰ্থ দ্য লাগেজ ৱাজ বৰ্ণ বাই এ পৰ্টাৰ, এজন কুলিয়ে লাগেজ টালি টোপোলাবোৰ কঢ়িয়াইছিল। 38 নম্বৰত দিয়া আছে বাৰ্থ আৰু বাৰ্থ BIRTH বাৰ্থ বুলি ক'লে জন্ম অৰ্থ বুজায়। শংকৰদেৱৰ টুক হিজ বাৰ্থ ইন 1449, শংকৰদেৱে 1449 চনত জন্মগ্ৰহণ কৰিছিল। আকৌ BERTH বাৰ্থ বুলি ক'লে ঠাই অৰ্থ বুজায়। আই ৰিজাৰ্ভড এ শ্লিপিং বাৰ্থ ইন দ্য ট্ৰেইন, মই ৰেলত এটা শুই যাব পৰা ঠাই ৰিজাৰ্ভ কৰিছিলোঁ। 39 নং প্ৰশ্ন দিয়া আছে কেনন CANNON, কেনন বুলি ক'লে বন্দুক বাৰুদ অৰ্থ বুজায়। দ্য মিলিটেণ্টছ ফট উইথ কেননছ, উগ্ৰবাদীবোৰে বন্দুক বাৰুদেৰে যুদ্ধ কৰিছিল। আকৌ আৰু এটা কেনন আছে CANON, আগত দুটা এন আছিলে ওপৰত, ইয়াত এটা এন CANON, নিয়ম অৰ্থ বুজায়। উই শুড অবে দ্য কেননছ অফ ল, আমি আইনৰ নিয়মবোৰ মানিব লাগে। 40 নম্বৰত দিয়া আছে চেক CHECK, চেক বুলি ক'লে বাধা দিয়া অৰ্থ বুজায়। ইট ইজ নট পচিবল টু চেক দ্য ফ্লাডছ কমপ্লিটলি, বানপানীক সম্পূৰ্ণৰূপে বাধা দিয়াটো সম্ভৱ নহয়। CHECK মানে বাধা দিয়া। আকৌ CHEQUE চেক বুলি ক'লে টকাৰ চেক বুজায়, যিটো ছ'চিয়েল ক্লাছ 10 ছ'চিয়েলত আমি পাওঁ চাগে, ইয়াৰ অসমীয়া অৰ্থটো ধনাদেশ বুলি কয় নেকি। চেক বুলি ক'লে টকাৰ চেক। হি গেভ মি এ চেক অফ 5000 rupees, তেওঁ মোক 5000 টকাৰ চেক দিছিল। 41 নঙত দিয়া আছে ডাই বুলি ক'লে মৰা। গান্ধী ডাইড ইন 1948, গান্ধী 1948 চনত মৰিছিল। আকৌ DYE ডাই বুলি ক'লে ৰং বা ৰং কৰা বুজায়। আই ডাই মাই হেয়াৰ, মই মোৰ চুলি ৰং কৰোঁ। 42 নম্বৰত দিয়া আছে ফেয়াৰ FAIR, ফেয়াৰ বুলি ক'লে আকৰ্ষণীয়, ধুনীয়া বা ন্যায়সংগত অথবা মেলা অৰ্থ বুজায়। ইট ইজ এ ফেয়াৰ ৱেডাৰ টুডে, আজি বৰ ধুনীয়া আকৰ্ষণীয় এটা বতৰ হৈছে এনেকুৱা অৰ্থ বুজাইছে। আকৌ আকৌ FARE ফেয়াৰ বুলি ক'লে ভাড়া অৰ্থ বুজাব। দ্য মেট্ৰ' ফেয়াৰ ইজ ভেৰি চিপ, মেট্ৰ'ৰ ভাড়াটো খুব সস্তা। FARE ফেয়াৰ বুলি ক'লে ভাড়া। 43 নম্বৰত দিয়া আছে এলিচিট ELICIT, এলিচিট বুলি ক'লে প্ৰকাশ কৰা অৰ্থ বুজাইছে। ডণ্ট এলিচিট দ্য মেটাৰ ইন দ্য পাব্লিক, ৰাইজৰ মাজত বিষয়টো প্ৰকাশ নকৰিবা। ELICIT এলিচিট বুলি ক'লে প্ৰকাশ কৰা। আকৌ ইলিচিট ILLICIT বুলি ক'লে অবৈধ বা বেআইনী অৰ্থ বুজায়। দে হেভ এন ইলিচিট বিজনেছ, সিহঁতৰ এটা অবৈধ ব্যৱসায় আছে। 44 নম্বৰত দিয়া আছে মোমেণ্টেৰী বুলি ক'লে খন্তেকীয়া অৰ্থ বুজায়। লাইফ ইজ মোমেণ্টেৰী, জীৱন খন্তেকীয়া। আকৌ মোমেণ্টাছ বুলি যদি কওঁ তেতিয়াহ'লে গুৰুত্বপূৰ্ণ অৰ্থ বুজাব। পলিউশ্যন ইজ এ মোমেণ্টাছ প্ৰব্লেম, প্ৰদূষণ এটা গুৰুত্বপূৰ্ণ সমস্যা। 45 নম্বৰত দিয়া আছে চোৰ আৰু চোৰ SOAR, চোৰ বুলি ক'লে এইটো উৰা অৰ্থ বুজাব। দ্য কাইট চোৰ্ছ হাই ইন দ্য স্কাই, চিলনী চৰাই আকাশৰ বহু ওপৰত উৰে। SOAR চোৰ উৰা। আকৌ SORE চোৰ বুলি যদি কওঁ তেতিয়াহ'লে এইটো আঘাতপ্ৰাপ্ত অৰ্থ বুজাব। দ্য ডগ হেজ এ চোৰ ফুট, কুকুৰটোৰ এটা আঘাতপ্ৰাপ্ত ভৰি আছে। SORE চোৰ বুলি ক'লে আঘাতপ্ৰাপ্ত। 46 নম্বৰত দিয়া আছে লেণ্ড আৰু বড়ো। LEND লেণ্ড বুলি ক'লে ধাৰ দিয়া অৰ্থ বুজায়। কেন ইউ লেণ্ড মি 500 rupees, তুমি মোক 500 টকা ধাৰ দিব পাৰিবানে। আকৌ বড়ো বুলি ক'লে BORROW, বড়ো বুলি ক'লে লোৱা বা ধাৰ লোৱা, অৰ্থাৎ যিটো বস্তু লৈ ঘূৰাই দিয়া হয় তেনেকুৱা লোৱাটোক বড়ো বুলি কোৱা হয়। আই বড়ো বুকছ ফ্ৰম আৱাৰ স্কুল লাইব্ৰেৰী, মই আমাৰ স্কুল লাইব্ৰেৰীৰ পৰা কিতাপ লওঁ। 47 নম্বৰত দিয়া আছে গোল GOAL, গোল আৰু GAOL এইটো জেইল বুলি কোৱা হয়। গতিকে GOAL বুলি ক'লে লক্ষ্য বা যিটো খেলত আমি গোল কৰোঁ সেইটো গোল অৰ্থ বুজায়। হি এচিভড হিজ গোল এট লাষ্ট, সি তাৰ লক্ষ্যটো অৱশেষত
পাইছিল বা ঢুকি পাইছিল এনেকুৱা অৰ্থ বুজাইছে। আকৌ জেইল বুলি ক'লে জেল বা কাৰাগাৰ অৰ্থ বুজায়। দ্য থিফ ৱাজ চেণ্ট টু জেইল, চোৰজনক জেলত পঠোৱা হৈছিলে। 48 নম্বৰত দি আছে হিয়াৰ বুলি ক'লে শুনা, যিটো আমি আমাৰ কাণত আহি পৰে সেইটো শুনা। হিয়াৰ HEAR হিয়াৰ। আই হাৰ্ড দ্য নিউজ, মই বাতৰিটো শুনিছিলোঁ। আকৌ লিচন বুলি ক'লে মনোযোগেৰে শুনা অৰ্থ বুজায়। আই এম লিচনিং টু দ্য ৰেডিঅ', মই ৰেডিঅ' শুনি আছোঁ। 49 নম্বৰত দিয়া আছে ডিফাৰ, DEFER ডিফাৰ বুলি ক'লে পিছুৱাই দিয়া। দে ডিফাৰ দ্য ডিচিশ্যন টিল মাৰ্চ, সিদ্ধান্তটো তেওঁলোকে মাৰ্চ মাহলৈ পিছুৱাই দিছে। DEFER পিছুৱাই দিয়ে। আকৌ DIFFER যদি থাকে তেনে অসন্মত হোৱা অৰ্থ বুজাব। DIFFER অসন্মত হোৱা। আই ডিফাৰ উইথ ইউ অন দিছ টপিক, এই টপিকৰ ওপৰত মই তোমাৰ লগত অসন্মত। শেষৰটোলৈ আহিছোঁ কোৰ্চ, COARAC কোৰ্চ বুলি ক'লে খহটা, অমসৃণ বা ৰুক্ষ অৰ্থ বুজায়। মাই ক্লথছ ৱেৰ মেড অফ কোৰ্চ ক্লথ, খহটা কাপোৰেৰে মোৰ চোলাটো বনোৱা হৈছে এনেকুৱা অৰ্থ বুজাইছে। COARAC বুলি ক'লে খহটা, অমসৃণ বা ৰুক্ষ অৰ্থ বুজায়। আকৌ COURAC কোৰ্চ বুলি ক'লে গতিপথ অৰ্থ বুজায়। When the rivers change their course, it changes the lives of people, যেতিয়া নদীবোৰে নিজৰ গতিপথ সলায় এইটোৱে মানুহবোৰৰ জীৱন পৰিৱৰ্তন কৰি দিয়ে। COURAC কোৰ্চ বুলি ক'লে গতিপথ। গতিকে এয়া আছিলে হোমোফোনছ অৰ্থাৎ ভকেবুলাৰী পাৰ্টৰ যিখিনি SSLC পৰীক্ষাত আহে সেইসমূহৰ উত্তৰ আশা কৰিছোঁ তোমালোকে ভাল পাইছা। ইয়াৰ PDF লিংকো দিয়া হৈছে ডেছক্ৰিপশ্যনত। আজিলৈ সামৰিছোঁ, ধন্যবাদ।